যোৱা পৰহি দিনাখন লোকসেৱা আয়োগত এইবাৰৰ পৰীক্ষাত পাছ কৰা 200 জন যুৱক যুৱতীক চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ হাতত তুলি দি মই আকৌ এবাৰ প্ৰাপ্তিৰ আনন্দ অনুভৱ কৰিছিলোঁ। এই 200 জন ছাত্ৰ ছাত্ৰীৰ এগৰাকীও মন্ত্ৰী বিধায়কৰ সম্পৰ্কীয় নহয়, এগৰাকীও চৰকাৰী শাসন ব্যৱস্থাৰ লগত জড়িত নহয়। তেওঁলোকৰ এটাই পৰিচয় আছিলে যে আমি ভাল কৰি পঢ়িছোঁ, মামাৰ ওপৰত আমাৰ বিশ্বাস আছে, পৰীক্ষা দিম আৰু আমি চৰকাৰী চাকৰি লাভ কৰিম। সেই ধাৰাবাহিকতাকে আমি অক্ষুণ্ণ ৰাখিম। এডিআৰই ৰিজাল্টৰ পিছত লাহেকৈ মাৰ্চ মাহৰ ভিতৰতে আৰু পাৰিলে আৰু আগতে অসম পুলিচৰ পৰীক্ষা আৰু আমাৰ শিক্ষক নিযুক্তিৰ যিটো প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছিলোঁ তাকো আমি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম। শিক্ষক নিযুক্তিৰ কথা মনলৈ আহোঁতেই মই আকৌ এবাৰ গৌৰৱ অনুভৱ কৰিছোঁ যে অসমত 2008 চনৰ পৰা মাত্ৰ 8,000 টকাৰে কণ্ট্ৰেকচুৱেল টিচাৰৰ কাম কৰি থকা আটাইকে যোৱা 15 তাৰিখে মই নিয়মীয়া চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ তুলি দিবলৈ সক্ষম হ'লোঁ। আকৌ এক প্ৰাপ্তিৰ আনন্দ। 1 লাখ চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি দিছিলোঁ, লাহে লাহে 1.5 লাখ চৰকাৰী চাকৰিলৈ মই গতি কৰিছোঁ। এডভান্টেজ অসম পাৰ হৈ যাওক, কোন পৰীক্ষাৰ কোনদিনাখন ৰিজাল্ট দিব মই ডেট আৰু সময় দুইটাই আপোনালোকক জনাম। এইকেইটা দিন এডভান্টেজ অসমক লৈ ব্যস্ত থাকিম আৰু অসমত উদ্যোগীকৰণৰ নতুন বাতাবৰণ এটা নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই কম। এডভান্টেজ অসমৰ পিছত মই দেখি আছোঁ মোক বহুতবোৰ প্ৰশ্নও সুধি আছে। কিছুমান প্ৰশ্ন মই চাই ল'ম আৰু গোটেইকেইটা প্ৰশ্নৰ উত্তৰ মই এডভান্টেজ অসমৰ পিছত আপোনালোকক দিম। বিশেষকৈ এডিআৰই ৰিজাল্ট কোন তাৰিখে দিব, অসম পুলিচৰ ৰিজাল্ট কোন তাৰিখে দিব, প্ৰাদেশিকৰণৰ কাম কোন তাৰিখে আৰম্ভ হ'ব, এই গোটেইবোৰ ৰিজাল্ট এই গোটেইবোৰ খবৰ, গোটেইবোৰ প্ৰশ্নৰ উত্তৰ এডভান্টেজ অসমৰ পিছত দিম। কাৰণ এডভান্টেজ অসম আৰু এই বছৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে যি বাজেট আগবঢ়াব তাৰ বহু প্ৰশ্নৰ উত্তৰ আমি